আমাৰ আজিৰ এইখিনি ইনকাম নাইচান এইখিনি বাছি খুচি ৰেডি কৰি ললোঁ ৰান্ধিবৰ কাৰণে। এইখিনি ভাজিম আৰু এইখিনি টাপা বনাম, মাছ টাপা। ইয়াতে তুৰি মাছ, বুটিয়া মাছ, গৰৈ মাছ এইখিনি আছে। ইফালে কেৰাহী গৰম কৰি তেলো দি দিলোঁ আৰু মাছখিনিতো ধুনীয়া কৰি নিমখ হালধি সানি ললোঁ। এতিয়া চাৰি দিলোঁ তেলত। এইখিনি ধুনীয়া কৰি মচমচীয়া কৰি ভাজি তুলিম আৰু মৌচমে এনেকুৱা কৰি ভাজি তেলত ইফালে এইখিনি ধুনীয়াকৈ ভজা হ'ল। এতিয়া উঠাই লওঁ। মোৰ হ'লে এনেকুৱা ৰঙা মচমচীয়া কৰি ভাজিলে ইমান খাই ভাল নালাগে, অলপ নৰম নৰম কৰি থাকিলে ভাল লাগে। মৌচম হ'লে এনেকুৱা হ'লে ভাল নাপায়, তাক এনেকুৱাই লাগে। অলপমান তেল দি দিলোঁ কেৰাহীত আৰু এতিয়া দিছোঁ পিঁয়াজ আৰু এক ফালা ভোট ফালা। এতিয়া মাছখিনিও দি দিছোঁ ইয়াতে। অলপমান লৰাই লৈছোঁ। এতিয়া অলপমান উলটাই দিওঁ। অলপমান উলটাই দিওঁ। এতিয়া দি দিছোঁ পানী অলপমান। আৰু মাছ টাপা এনেকুৱা কৰি বনাই। এতিয়া পানীখিনি গোটাই শুকাব লাগিব ধুনীয়া কৰি। ধুনীয়া কৰি ইফালে মই যে পানী ঢালি দিছিলোঁ, পানীখিনি ধুনীয়া কৰি শুকাই একদম তেলখিনি ভাহি উঠিছে। এতিয়া জুই নোহোৱা কৰি এনেকৈ কৰি আঙাৰত থ'ব লাগিব অলপ সময়। অলপ সময় হ'ল আঙাৰত থোৱা, এতিয়া নমাই থৈ দিম। আৰু এইখিনি এতিয়া গৰমে গৰমেও উল্টাব নালাগিব, নহ'লে একে গুড়া হৈ যাব মাছখিনি। অলপ ঠাণ্ডা হোৱাৰ পিছতহে ধুনীয়া কৰি কুৰচুলি দি উল্টাব পাৰিম। এতিয়া দুখাই দিম ৰ। ঠাণ্ডা হোৱাৰ পিছত এতিয়া ধুনীয়া কৰি দেখা পাইছা না? খুন্তি হ'লে ভাল হয়, মই কুৰচুলি দিয়ে কৰি আছোঁ যে।